স্মাৰ্ট আৰক্ষীৰ স্মাৰ্ট মহানগৰীত প্ৰত্যেক দিনে হৈছে চুৰিকাণ্ড। জানুৱাৰী মাহত ভাৰপ্ৰাপ্ত বিষয়াসকলক সলনি কৰি দিয়া হৈছিল আৰু তেনে সময়ছোৱাতে প্ৰতিখন ভাৰপ্ৰাপ্ত বিষয়া সলনি হোৱাৰ পিছতে তেখেতসকলে চুৰ ধৰাত এক প্ৰকাৰ সিদ্ধহস্ত হৈ পৰিছিলে। বশিষ্ঠ আৰক্ষী থানা জানুৱাৰীৰ পৰা আৰু আজি মাৰ্চ মাহৰ 20 তাৰিখলৈকে ৰুজু হৈছে 20টাকৈ গোচৰ অকল বাইক চুৰিৰ। আৰু সেই গোচৰ সংক্ৰান্তে এতিয়ালৈকে 30খনতকৈ অধিক বাহন উদ্ধাৰ কৰাৰ লগতে প্ৰায় 50জনকৈ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলে। আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিছোঁ যে জানুৱাৰী মাহত 10টাকৈ গোচৰ ৰুজু হৈছিলে, ফেব্ৰুৱাৰী মাহত 6টা গোচৰ ৰুজু হৈছিলে আৰু মাৰ্চ মাহৰ 20 তাৰিখলৈকে 4টা গোচৰ বাইক চুৰি ৰুজু হৈছিলে। আৰু বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ পৰা এই গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম। আৰু অপৰাধ নিয়ন্ত্ৰণৰ শীৰ্ষত খুদ আৰক্ষী আয়ুক্তগৰাকীয়ে উল্লেখ কৰিছে যে বশিষ্ঠ আৰক্ষী থানা শীৰ্ষত আছে। আৰু ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম, জানুৱাৰীৰ 15 তাৰিখৰ পিছত আপুনি দায়িত্ব লৈছিলে আৰু 20 তাৰিখলৈকে প্ৰায় 30খনতকৈ অধিক বাইক জব্দ কৰিছে। কিমান বাইক আছিলে, কিমান কেছ ৰেজিষ্টাৰ হৈছিলে? আমাৰ কেছ ৰেজিষ্টাৰ হৈছিল বাইক চুৰি 20টা আৰু তাৰে ওপৰত আমি 32খনৰ ওপৰত 32খনমান বাইক ৰিকভাৰী কৰিছোঁ এতিয়ালৈকে চুৰি বাইক। ক'ৰ পৰা আনিছে এইবিলাক? আমি আপোনালোকে দেখিছে ধুবুৰী চাইডৰ পৰা আনিছোঁ, গোৱালপাৰাৰ পৰা আনিছোঁ, মেঘালয়ৰ পৰা আনিছোঁ, তাৰপিছত এখন বাইক মণিপুৰৰ পৰাও আছে। 24 ঘণ্টাৰ আমাৰ বহুতটা কেছ মানে কম সময়ৰ ভিতৰত ডিটেকশ্যন আছে, চুৰি সৈতে বাইক ধৰিব পৰা সক্ষম হৈছোঁ। আৰু এনেকৈ বাগলাৰী কেছো আছে আমাৰ, য'ত ঘৰ চুৰি আছে, সেইবিলাকৰ কেছৰো আমাৰ কিছুমান কেছ আছে য'ত আমি 5টা-6টামান কেছ আছে য'ত আমি 8 ঘণ্টাৰ ভিতৰত ৰিকভাৰী কৰিব পাৰিছোঁ। ভাৰপ্ৰাপ্ত বিষয়াৰ মন্তব্য, 20টাকৈ গোচৰ ৰুজু হৈছে। জানুৱাৰী মাহত 10টা গোচৰ, ফেব্ৰুৱাৰী মাহত 6টা গোচৰ, মাৰ্চ মাহত 4টা গোচৰ। 20টা গোচৰৰ বিপৰীতে 32খনকৈ বাহন উদ্ধাৰ কৰিছিলে। তাৰে 10খনকৈ অধিক ৰয়েল এনফিল্ড আছে, আপাচি আছে আৰু সমান্তৰালভাৱে NS বাইক উদ্ধাৰ কৰিছে, R1 বাইক উদ্ধাৰ কৰিছে। আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে ননীৰ যিখন বাহন আছিলে সেইখনো কিন্তু বশিষ্ঠ আৰক্ষী থানাৰ অধীনৰ পৰাই চুৰি হৈছিলে, সেই বাহনো উদ্ধাৰ কৰিছিলে। সেই সংক্ৰান্তেই যদি চোৱা যায় 5জন লোকক গ্ৰেপ্তাৰ কৰিছিলে, অৰ্থাৎ 3টা মাহত প্ৰায় 50জনকৈ লোকক কৰায়ত্ব কৰিছে, 32খন বাহন জব্দ কৰিছে, বাইক উদ্ধাৰ কৰিছে। আৰু এক প্ৰকাৰ বশিষ্ঠ আৰক্ষী থানা অপৰাধ নিয়ন্ত্ৰণৰ এনেধৰণৰ শীৰ্ষত থকা উদ্ধাৰ হৈছে। আৰু সমান্তৰালভাৱে ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি অৰ্থাৎ চুৰিৰ যি ধৰণৰ অভিযোগ থাকে সেই চুৰিৰ ক্ষেত্ৰতো কিন্তু তেখেতসকলে সফলতা লাভ কৰিছে। যোৱাকালিৰ দিনটোত গড়চুকৰ পৰা এঘৰ লোকৰ পৰা দিন দুপৰতে চুৰি কৰিছিলে আৰু সেই সংক্ৰান্তে নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হৈছিলে। তাৰ পিছতে যদিও গড়চুক থানাৰ দিনৰ গোচৰ আছিলে, এইগৰাকী কপিল পাঠক ডাঙৰীয়া বশিষ্ঠ আৰক্ষীয়ে নিজাববীয়াকৈ নিশাৰ ভিতৰতে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে অভিযান চলালে আৰু অভিযান চলাই 3 চোৰক কৰায়ত্ব কৰে। আৰু 3 চোৰৰ পৰা যিসমূহ 9 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ চুৰি হৈছিলে সেইসমূহ উদ্ধাৰ কৰিছে। আৰু এই 3 চোৰে পূৰ্বেও বহু চুৰিৰ লগত জড়িত আছিলে। বশিষ্ঠ আৰক্ষী থানাৰে বনগাঁৱৰ পৰা চুৰি হোৱা 2024 চনৰ গোচৰতো তেওঁ জড়িত আছিলে আৰু সমান্তৰালভাৱে বহুকেইটা গোচৰত জড়িত থকাৰ কথা উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত আমি জনালোঁ যে স্মাৰ্ট আৰক্ষীৰ এক প্ৰকাৰ স্মাৰ্ট হৈছে, প্ৰতিখন থানাই 1 নম্বৰ যাবৰ বাবে চেষ্টা কৰি আছে, কিন্তু বশিষ্ঠ আৰক্ষী থানাই সেইখিনি কৰি দেখুৱাইছে। এই মুহূৰ্তত আমি জনালোঁ এইসমূহ তথ্য। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।